যিসকল ষ্টুডেণ্টে বিএড পঢ়িব ইচ্ছা কৰিছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বিএডৰ এডমিশ্যন 2023 নটিফিকেশ্যন আহি গৈছে। কেনেকৈ আবেদন কৰিব, চিলেবাছ কি থাকিব, সকলোবোৰ ডিটেইলছ মই এই ভিডিঅ'ত ক'ম। এই ভিডিঅ'টো আপুনি স্কিপ নকৰিব। আৰু আপোনালোকৰ নেম অফ এক্সামিনেশ্যন হ'ল BHCET হয়, যদি 2026 কাৰণে হয়, মানে কমন এন্ট্ৰেন্স টেষ্টৰ কাৰণে। আৰু কোৰ্সটো 2 বছৰৰ সকলোৱে জানে। আৰু একাডেমিক সেশন আপোনাৰ 2026-27 হয়। আৰু কোৱেশ্চন টাইপ আপোনালোকৰ OMR বেছ থাকিব। আৰু এক্সাম টিউশ্যন টাইম আপোনাৰ 1.5 ঘণ্টা হ'ব। আৰু আপোনালোকৰ এক্সাম 04/07/2026 হ'ব। মই আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈছোঁ। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ বেচেলাৰ ডিগ্ৰী হ'ব লাগিব। এটলিষ্ট আপোনাৰ 50% মাৰ্ক থকা হ'ব লাগিব। আৰু আপোনালোকে যদি ছায়েন্স আৰু ছ'চিয়েল ছায়েন্সৰ আদি পঢ়া হয় তেনে 50% মাৰ্ক হ'লে হ'ব। যদি আপোনালোকৰ ছায়েন্স আৰু মেথামেটিক্সৰ পঢ়া হয় তেনে ছায়েন্সত ল'ব হয় তেনে 55% মাৰ্ক লাগিব। আপোনালোকৰ এক্সাম চেণ্টাৰ ডিব্ৰুগড়, যোৰহাট আৰু গোলাঘাট, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া আৰু ঢকুৱাখানা, শিৱসাগৰ হ'ব। আৰু আপোনালোকৰ এক্সাম চেণ্টাৰ কোড কেইটা এইকেইটা হয়, আপুনি চাই ল'ব। যেতিয়া আপুনি এপ্লাই কৰিব এক্সাম কোড চেণ্টাৰ কেইটা নাম লাগিব। আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিজ 1000 হয়। আপোনালোকে ক্ৰেডিট কাৰ্ড নাইবা ডেবিট কাৰ্ড বা নেট বেংকিঙৰ দ্বাৰা এপ্লাই কৰিব লাগিব। আৰু মই আপোনালোক চিলেবাছৰ কথা কৈ দিছোঁ। আপোনালোকৰ টোটেল মাৰ্ক 70 মাৰ্ক আহিব। আৰু মাল্টিপল কুৱেশ্যন হ'ব, মানে MCQ হ'ব, য'ত আপোনাৰ ছাবজেক্ট ৱাইজ হ'ব। আৰু জেনেৰেল ইংলিছৰ কাৰণে আপোনাৰ 15 মাৰ্কৰ কুৱেশ্যন থাকিব। আৰু জেনেৰেল নলেজৰ কাৰণে 25টা কুৱেশ্যন থাকিব। আৰু টেষ্ট অফ ৰিজনিঙৰ কাৰণে আপোনাৰ 10টা কুৱেশ্যন থাকিব। নিউমেৰিক এবিলিটিৰ কাৰণে 10টা কুৱেশ্যন থাকিব। আৰু টিচিং এপ্টিটিউডৰ কাৰণে আপোনাৰ 10টা কুৱেশ্যন থাকিব। আৰু আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটছ হ'ল, মানে ষ্টাৰ্টিং আপোনাৰ 5 মে'ৰ পৰা অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। যাত নেকি এই এপ্লিকেশ্যন কৰা মানে অনলাইন ফৰ্ম ফিল কৰা ভিডিঅ'টো মই চেনেলত দি দিম। যদি আপোনালোকে নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু লাষ্ট ডেট আপোনালোকৰ 25 মে'লৈ হয়। চ' আপোনালোকে 25 মে' আগতে এপ্লাই কৰিব লাগিব। আৰু এক্সাম ডেটটো আপোনাক ক'লে যে 4 জুলাই হয়। চ' আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ লিংকটো আপোনাৰ ডিছক্ৰিপশ্যনত দি দিম মই। ইয়াত চাওক, আপোনাৰ ক্লিক হিয়াৰ বুলি এটা অপশ্যন আছে, য'ত এপ্লিকেশ্যন লিংক বুলি লিখা আছে। তাত আপুনি ক্লিক কৰি এপ্লাই কৰিব পাৰিব 5 মে' পিছৰ পৰা। আৰু নটিফিকেশ্যনটো চাব বিচাৰিলে আপোনাৰ ইনফৰমেশ্যনৰ যদি ইয়াত আছে ক্লিক হিয়াৰ, তাত আপুনি ক্লিক কৰি চাব পাৰিব।